বন্ধুসকল আপোনালোকে দেখিব পাৰি আছে ঘৰৰ অনাৰগৰাকীক আজি কামত লগাই দিলোঁ আমি। আচলতে তেওঁ মানে বিদেশৰ পঠাৰ পিছত মানে বহুত দিগদাৰ হৈ গ'ল, মানুহজন বেমাৰ পৰি গ'লে। তাকে মই ভাবিলোঁ যে অকণমান কামত লগাই দিম, তেতিয়া মানে গাটো ভাল থাকিব। আৰু আচলতে তেওঁ মানে কুৱেইট কাম কৰা মানুহ, আজি মই ভাবিলোঁ কামত লগাই দিম। চাওক বাৰু কাম কৰাৰ পিছত কেনেকুৱা হয়। আৰু আচলতে তেওঁৰ ঘৰখন যথেষ্ট মানে ধুনীয়া হ'ব, যিহেতু মানে ডিজাইন দিবলৈ মানে তেওঁক পিছফালে নাহে, যিমান ডিজাইন দিব পাৰে। আমাক জিম্মাত দিয়া হৈছে যে যিমান টকা যাব লাগে, কিন্তু ঘৰখন ধুনীয়া হ'ব লাগে। তেওঁৰ মতামত এনেকুৱা, তাকে মই ভাবিছোঁ মানে এনেকুৱা ডিজাইন দিম যে য'তে নেকি অসমত পূৰা ভাইৰেল হৈ যায় ভিডিঅ'টো। এয়া চাওক আপোনালোকে, প্ৰথমে আমি 3টা চৌকাঠ বহালোঁ, 3টা ডিজাইনিং চৌকাঠ আছে, বাকী আৰু বহুত ডিজাইন আছে। এতিয়া আমি আপোনালোকক দেখিব পৰা নাই। আপোনালোকে পেজটো ফ'ল' কৰি ৰাখিব, লাহে লাহে আপোনালোকে ডিজাইনবোৰ চাব পাৰিব। আচলতে ঘৰখন যথেষ্ট ধুনীয়া হ'ব। আচলতে ঘৰখন 6 ৰুম হয়। বহুত মানুহৰ কমেণ্ট আছিলে যে ঘৰখন 4টা ৰুমৰ হয় নেকি। আচলতে ঘৰখন 6 ৰুম হয় আৰু যথেষ্ট ডাঙৰ হয় ঘৰখন।